দেউতাৰ সম্পত্তিৰ ওপৰত প্ৰথম অধিকাৰ মোৰ সেই অধিকাৰ কোনো বাহিৰৰ মানুহে চলে গলে কৌশলে ভোগ কৰিব পাৰে কিন্তু তাৰ মালিক মই কেতিয়াও নোৱাৰো তহঁতি মনো হৈ আছিলি কাৰণে দেউতাই সেইবোৰ সম্পত্তি মোক দায়িত্ব দি থৈ গৈছে চিম্পুল কথা এতিয়া ডাঙৰ হৈ গৈছো না মনে মনে লিখিলে মই জানি বুজি ইমানবোৰ সম্পত্তি তাকো নকওঁ আমাৰ মুখৰ পৰা তই কাহি খাওঁতে খাওঁতে তোৰ অভ্যাস হৈ গৈছে আমাৰ সম্পত্তিবোৰ তই লুটি পুটি খাই তোৰ ভাল লগাও হৈছে বাহিৰত মৰম চেনে দেখুৱাই তই ভিতৰি আমাক এই ভিক্ষাৰ গছক সহযোগ কৰি আছ যিখন ঘৰতে তই খাই আছ আৰু সেইখন ঘৰতে তই ডকাইতি কৰাৰ চেষ্টা কৰি আছ ঠিক মই খাই পাতটো আছো তই এটা মস্ত চালাক মানুহ